সামৰণি পৰিল গহপুৰ গমিৰিত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ভাগৱত পাঠ। হাজাৰ হাজাৰ ভক্ত সমাগম হোৱা আন্তঃৰাষ্ট্ৰীয় ভাগৱত আজি সামৰণি পৰে। গহপুৰ গমিৰিত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় ব্যাখ্যাকাৰ ৰাধিকা দাসী। ইফালে আজি বিশ্বনাথ জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ বিশ্বনাথ জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত হৈছে আন্তঃৰাষ্ট্ৰীয় ব্যাখ্যাকাৰ ৰাধিকা দাসীক মহাবাহু ব্ৰহ্মপুত্ৰ সম্ৰাজ্ঞী সন্মান প্ৰদান কৰে। উল্লেখযোগ্য যে নৱগঠিত বিহালী বিধানসভা সমষ্টিৰ হেলেম কুৰুৱা বস্তিত বিগত ৮ দিন ধৰি চলি থকা ভাগৱত জ্ঞান মহাযজ্ঞস্থলীত আজি অন্তিম দিনত সংগঠনটোৱে ব্যাখ্যাকাৰগৰাকীক এই সন্মান প্ৰদান কৰে। গামোচা চেলেং আৰু মানপত্ৰৰে ৰাধিকা দাসীক সন্মান প্ৰদান কৰা দলটোত আছিল কেন্দ্ৰীয় সমিতিৰ উপসভাপতি কলাশ্ৰী বিনোদ খনাল, যুৱ ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডম্বৰুধৰ দাস, বিশ্বনাথ জিলা সমিতিৰ সম্পাদক দিগন্ত কুমাৰ দাস, কাৰ্যকৰী সভাপতি সেৱা শৰ্মা, প্ৰচাৰ সম্পাদকদ্বয় ক্ৰমে ভুৱন লুইটেল আৰু খগেন মটকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অসম খবৰ। আজি আমি গহপুৰ সমষ্টি গমিৰি যি আৰিভঙাত যি সপ্তাহজোৰা মহাভাগৱত পাঠ অনুষ্ঠান হৈ আছে, তাতে আমাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথা ভাগৱতৰ ব্যাখ্যা দান কৰা আমাৰ গুৰুমাতৃ সতী ৰাধিকা দাসী ডাঙৰীয়ানীক আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য অসমৰ বিশ্বনাথ জিলা আৰু যুৱ মঞ্চ অসমৰ তৰফৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰ সমাগী বঁটা আমি প্ৰদান কৰিছোঁ। আৰু তেখেতক এই বঁটা প্ৰদান কৰাৰ মূলতে হ'ল যিহেতু তেওঁ আমাৰ গোটেই বিশ্বজুৰি আমাৰ কথা ভাগৱতৰ ব্যাখ্যা দান কৰি আমাৰ সনাতন সংস্কৃতিৰ যি প্ৰচাৰ কৰি আছে, ধৰ্ম প্ৰচাৰ কৰি আছে, তেখেতক সেই সুবিধাত সেই সুযোগত আমি তেখেতৰ সেই ব্যাখ্যাত সন্তুষ্ট হৈ আমাৰ যি বিশ্বত যি ধৰি লওক আমাৰ অপায় অমংগল দূৰ কৰিবৰ কাৰণে আমাৰ জনসাধাৰণৰ মাজত তেওঁ ধৰ্ম প্ৰচাৰ কৰি আছে বা আমাৰ জনসাধাৰণক তেওঁ যি আমাৰ শিক্ষাদান ব্যাখ্যা দি আছে ভাগৱতৰ, তাৰ সুবাদতে আমি সকলো জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যৰ আমাৰ কৰ্মকৰ্তা ইয়াত আজি উপস্থিত হৈ তেখেতক এই বঁটা প্ৰদান কৰিছোঁ। আজি আমাৰ বিশ্বনাথ জিলা অন্তৰ্গত গহপুৰ আৰিভঙা এৰাচুটি কুৰুৱা বস্তি গাঁৱত হৈ থকা শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ আজি ষষ্ঠ দিৱস। সেই ষষ্ঠ দিৱসৰ দিনা আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য যুৱ মঞ্চ অসম আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা আমাৰ অতি শ্ৰদ্ধাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাগৱতৰ ভাঙনি কৰা ব্যাখ্যাকাৰ অতি শ্ৰদ্ধাৰ আমাৰ ৰাধিকা দাসীজীক আমি মহাবাহু ব্ৰহ্মপুত্ৰ সম্ৰাজ্ঞী উপাধি প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। আমি অনুভৱ কৰিছোঁ আমি গোটেই বিশ্বতেই আমাৰ সনাতন সংস্কৃতি শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱ গুৰুজনাই 500 বছৰ আগতেই দি যোৱা যি বৈষ্ণৱ সংস্কৃতি, আমাৰ ঢোল তাল ভাওনা আৰু ভাগৱত গোটেইখিনি প্ৰসাৰ প্ৰচাৰ কৰি আছে। সেই তেওঁৰ উত্তৰোত্তৰ প্ৰগতিৰ আমি কামনা কৰিছোঁ সমগ্ৰ বিশ্বনাথবাসী।